ভয়ংকৰ খবৰ নেপালী খুঁটিত এতিয়া আত্মাৰ কিৰিলি হয় যেতিয়াই সন্ধ্যা নামি আহে তেতিয়াই ঠাইখন নিৰ্জন হৈ পৰে হয় নিস্তব্ধতাৰে বিৰাজমান কৰে আন্ধাৰৰ মাজে মাজে যেন কোনোবা আহি আছে আত্মাই কিৰিলি পাৰিছে হয় বহু অতৃপ্ত আত্মা আছে এতিয়া বৰ্তমান সময়ত নেপালী খুঁটিত আৰু তাৰ স্থানীয় ব্যক্তিয়ে এতিয়া সেইখিনি ব্যক্ত কৰিছে বা যিসকল ব্যক্তিয়ে তাত থাকিছেগৈ গৈ তেওঁলোকে গম পাইছে কাৰণ যি বানপানী আহিছিল সেই বানপানীত বহু এনেকুৱা আশা ভৰসা থকা ব্যক্তি পানীত উটি গল যাৰ সপোন আছিল হাজাৰটা সপোন আছিল পৰিয়ালটোক লৈ আপোনজনক লৈ ঘৰখনক লৈ নিজৰ ব্যৱসায় বাণিজ্যক লৈ কিন্তু এতিয়া সেই সকলো আশা ভৰসা শেষ কৰি পেলালে এই বানে নাগালেণ্ডৰ পৰা অহা এই বানে আৰু এতিয়া সেই অতৃপ্ত আত্মাই তাত বিৰাজমান হৈছে আন্ধাৰ হলেই তাত শুনা পোৱা যায় আত্মাৰ কিৰিলি হয় কান্দোন এই সকলোখিনি কথা আপুনি এই ভিডিঅ'টোত পাব কিন্তু তাৰ আগত আপুনি কিছু কথা জানি ল'ব লাগিব সেই কথাখিনি আপুনি জানিলেহে প্ৰকৃততে আত্মাই কেনেকৈ সেই ঠাইত বিৰাজমান কৰিছে কেনেকৈ সেই ঠাইত আত্মাই থিতাপি লৈছে কেনেকৈ আন্ধাৰ হলেই আত্মাই উচুপি উচুপি কান্দিছে এই সকলোখিনি কথা গম পাব হয় এয়া হৈছে নেপালী খুঁটি আটাইতকৈ বেছিকৈ ধ্বংসস্তূপত পৰিণত হোৱা এই নেপালী খুঁটি আৰু এই নেপালী খুঁটিতেই এতিয়া বহু ৰাইজে গৈ ঘৰ বনাই দিছে কাৰণ নাগালেণ্ডৰ পৰা অহা পানীয়ে এই নেপালী খুঁটিকে আদি কৰি ওচৰ চুবুৰীয়া বিহুবোৰকে আদি কৰি চন্তককে আদি কৰি নাজিৰা চৰাইদেউ শিৱসাগৰ যোৰহাটক শেষ কৰি গল কিন্তু আটাইতকৈ বেছিকৈ ধ্বংসস্তূপত পৰিণত কৰি গল এই নেপালী খুঁটি আৰু চন্তক বিহুবোৰ ইত্যাদি ইত্যাদি বহু গাঁও কিন্তু এতিয়া নেপালী খুঁটিত যিসকল ব্যক্তি আছিল সেই ব্যক্তিসকলে নিজক বচাবলৈ সময়ে নেপালে কাৰণ 10-15 মিনিট 20 মিনিটৰ ভিতৰত আপুনি ধৰি ল'ব পাৰে 30 মিনিট অৰ্থাৎ আধা ঘণ্টাৰ ভিতৰত ঘৰৰ টিঙৰ ছালৰ ওপৰেদি পানী ববলৈ ধৰিলে আৰু তেতিয়াই বহু লোকে আচলতে প্ৰাণ হেৰুৱালে প্ৰাণ লৈ পলোৱা ব্যক্তিসকলে বাচিলে কোনোবাই ঘৰৰ ওপৰত উঠি কোনোবাই তামোল গছত উঠি কোনোবাই আম গছত উঠি কোনোবাই নাৰিকল গছৰ ওপৰত উঠি আৰু যিসকল ব্যক্তিয়ে কাৰোবাক বচাবলৈ গৈ নিজৰ প্ৰাণ হেৰুৱালে সেই ব্যক্তিসকলৰ আশা ভৰসা বহু আছিল কাৰোবাৰ পৰিয়ালৰ 3-4জনকৈ ব্যক্তি হেৰাই গৈছে এজন ব্যক্তি জীয়াই আছে কোনোবা মাক নাই সন্তান থাকি গৈছে এনেকুৱা ধৰণৰ দুখজনক খবৰ এই ঠাইবোৰৰ পৰা আহি আছে এতিয়া সেই অতৃপ্ত আত্মাবোৰে এই ঠাইখনত বিৰাজমান কৰিছে কিয়নো এই ঠাইখনক লৈ তেওঁলোকৰ ঘৰটোক লৈ তেওঁলোকৰ ব্যৱসায় বাণিজ্যক লৈ তেওঁলোকৰ জীৱনৰ আত্মা যিসকল আপোন মানুহ আছিল সেইসকলক লৈ তেওঁলোকে সপোন দেখিছিল কোনোদিনে ভবা নাছিল নেপালী খুঁটিৰ মানুহে যে এনেকৈ প্ৰলয়ংকাৰী বান আহিব আমাক শেষ কৰি লৈ যাব কিন্তু নভবাটোৱে হৈ উঠিল নেপালী খুঁটিক শেষ কৰি গল এই নাগালেণ্ডৰ এই বানে যৰ পৰা পানী আহিছিল তাৰ মূল কাৰণেই বৰ্তমান সময়ত চৰ্চা হৈ আছে যে কয়লা খননৰ কাৰণে আৰু শিল খননৰ কাৰণে এইখিনি পানী এনেকৈ আহিল বুলি বহুতে মত প্ৰকাশ কৰি আছে আৰু তাৰ লগত জড়িত আছে অত্যাধিক বৃষ্টিপাত তেনেহলে যিসকল ব্যক্তি এই নেপালী খুঁটিৰ পৰা হেৰাই গল বা এই বান বিধ্বস্ত লোকসকল যিসকল আছে তেওঁলোকৰ আপোনসকল হেৰাই গল পানীত উটি গল বহুতৰ ডেড বডি এতিয়াও বিচাৰি পোৱা নাই কিছুমানৰ ডেড বডি পালেও দুৰ্গন্ধময় হৈ উঠিছে সেই ব্যক্তিসকলক এতিয়া সকলোৱে সোঁৱৰিছে তেওঁলোকৰ সকাম নিকাম কৰিবৰ কাৰণেও তেওঁলোকৰ মৃতদেহ বিচাৰি পোৱা নাই গতিকে এতিয়া ঠাইখনত সেই আত্মাবোৰে হয়তো বাস কৰিব তেওঁলোকৰ আধৰুৱা সপোনবোৰ আধৰুৱা হৈ ৰল যিহেতু গতিকে এতিয়া সেই ঠাইবোৰ নিৰ্জনতাৰে ভৰি পৰিছে হয় যিবোৰ ঠাইত
সেই মানুহবোৰ হেৰাই গ'ল। হয়, বহু মানুহ হেৰাই গ'ল, যাক এতিয়াও বিচাৰি পোৱা নাই। গতিকে আমি এটা কথাই কামনা কৰিম, নেপালী খুটিয়ে হওক বা বানত শেষ হৈ যোৱা ঠাইবোৰৰ যিসকল ব্যক্তি নাইকিয়া হৈ গ'ল, হেৰাই গ'ল, সেইসকলৰ আত্মাই চিৰশান্তি পাওক। ধন্যবাদ।